ধেমাজিত ৰাইজৰ দলৰ জনজাগৰণ যাত্ৰা আৰম্ভ হৈছে। গোগামুখৰ পৰা ধেমাজিৰ এই যাত্ৰা আৰম্ভ হৈছে। মই সমগ্ৰ দৃশ্য দেখাবলৈ বিচাৰিছোঁ। এয়া গোগামুখত ৰাইজৰ দলৰ যি জনজাগৰণ যাত্ৰা, এই যাত্ৰা তেখেতলোকৰ যি পদযাত্ৰাৰ লগতে বাইক ৰেলী চলিছে। ইয়াতে বাইক ৰেলী দেখা গৈছে, শ শ লোকে ওলাই আহিছে তেখেতলোকে জনজাগৰণ যাত্ৰা। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ জাগৰণ আজি কি হ'ব? হয়, আমাৰ ৰাইজৰ দল যোৱা 2 অক্টোবৰ দিনা গান্ধী জয়ন্তীৰ দিনা পবিত্ৰ দিনটোত আমাৰ ৰাইজৰ দল অসমত গঠন হৈছিলে আৰু সেই ৰাইজৰ দলক আজি আমি ধেমাজিবাসীয়ে আজি এইটো ধেমাজিৰ মাজে এটা বৃহৎ বাইক ৰেলীৰ জৰিয়তে আমি এই উষ্ম আদৰণি জনাইছোঁ আৰু তাৰ আহ্বায়ক আমাৰ হৰিকান্ত দাস ডাঙৰীয়াক ডক্টৰ হৰিকান্ত দাস ডাঙৰীয়াক আমি এটা উষ্ম আদৰণি জনাইছোঁ। আৰু আমি ইয়াৰ পৰা এটা কথা ক'ব খুজিছোঁ যে দিল্লীয়ে ইমান দিনে আমাক ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পৰা বৰ্তমান অৱস্থালৈকে দিল্লীয়ে আমাৰ যিবিলাক চৰকাৰ আছিলে, দিল্লীয়ে আমাৰ ঘোষণা বঞ্চনা কৰি আছিলে আৰু আমাৰ যিবিলাক অসমৰ চৰকাৰ আছিলে, এই চৰকাৰবিলাকে কেৱল দিল্লীৰ ৰঙা চকুৰ প্ৰতি ভয় কৰি পিনি অসমৰ সম্পদ আৰু আমাৰ অসমৰ অধিকাৰবিলাক দিছিলে। এতিয়া আমাৰ ৰাইজৰ দলে অসমৰ ৰাইজৰ দলে আমাৰ দিল্লীৰ ৰঙা চকু দেখুৱাই অসমৰ সম্পদৰ অধিকাৰ আনিব আৰু এই ৰাইজৰ দলক অসমৰ জনতাই এইদৰে ৰাজপথত আজি এইধৰণে আমি জনোৱা হৈছে। কি ক'ব? চাওক, ৰাইজে বল দিলে পাহাৰ খহি পৰে। গতিকে ৰাইজৰ মাজত এতিয়া ৰাইজৰ দল প্ৰতিষ্ঠিত হৈছে। দেখিছে উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ এতিয়া ৰাইজৰ দলৰ যি জয়ধ্বনি, লগতে কৃষক নেতা অখিল গগৈ ডাঙৰীয়া মুক্তিৰ দাবীত যি জনসাধাৰণ ৰাজপথত ওলাইছে আৰু আমি ধেমাজিবাসী ৰাইজে আজি গোগামুখৰ ৰাইজে একত্ৰিত হৈ যি আমাৰ ৰাইজৰ দলৰ আহ্বায়ক ডাক্তৰ হৰিকান্ত দাস ডাঙৰীয়াক আজি বিপুলভাৱে আদৰণি জনাইছোঁ আৰু ক'ব খুজিছোঁ যে এইবাৰ 2021 ৰাইজৰ দলৰ চৰকাৰ অসমত হ'ব আৰু বিজেপিৰ যি ফেচিষ্ট সাম্প্ৰদায়িক ৰাজনীতি, এই ৰাজনীতিয়ে অসমৰ ৰাজনীতিৰ পৰা অৱসান ঘটিব। এই দৃশ্য দেখাইছে মোৰ ভিতৰত শিশুমনে দেখাইছে সমগ্ৰ দৃশ্য আচলতে কেনেধৰণৰ তেখেতলোকে বাইক ৰেলী আছে, বাইক ৰেলী কৰিছে। আজি বিশেষকৈ কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সতৰ সংগঠনৰ লোকসকলে আহিছে দেখা গৈছে। সকলোৱে ইয়াতে ওলাই আহিছে দল সংগঠন দিবে। মই আপোনাৰ ওচৰলৈ আহিছোঁ আহ্বায়ক হিচাপে। আপুনি আজি গোগামুখত আদৰণি জনোৱা হৈছে, সমগ্ৰে কি ক'ব আপুনি? আচ্ছা, আপোনালোকে দেখিছে বৰ্তমান সময়ত অসমৰ ৰাজনীতি কলুষিত কৰি পেলাইছে। এটা সামাজিক অসুস্থ সামাজিক ৰাজনৈতিক বাতাবৰণ ইয়াত সৃষ্টি কৰা হৈছে। ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাই ভাই ভাইৰ মাজত ৰক্তপাত কৰা হৈছে, ভাতৃ ঘাটি সংঘৰ্ষৰ সৃষ্টি কৰা হৈছে। ইয়াত কোনো ধৰণৰ উন্নয়নৰ আজিকালি কথা কোৱা নহয়। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতি 60 কিলোমিটাৰ মূৰে মূৰে তেওঁলোকে টুলগেট নিৰ্মাণ কৰিছে। এই টুলগেট নিৰ্মাণ কৰি অসমৰ মানুহৰ জেপত থকা 2 টকালৈকে লুণ্ঠন কৰা, অসমৰ মানুহৰ তেজ কুহি খোৱাৰ যি ব্যৱস্থা কৰিছে, আমি এই ব্যৱস্থা আমি ভাঙি চিঙি চুৰমাৰ কৰি দিব বিচাৰোঁ। আমি অসমৰ ৰাজপথত বনোৱা যি মোগল খেদিবৰ কাৰণে যি টুলগেট বনাইছে, মোগলক ভেটিবৰ কাৰণে যি টুলগেট বনাইছে, এই টুলগেট ৰাইজৰ এটা প্ৰশ্নবোধক ৰাইজ আপোনালোকৰ যিটো AJP আৰু ৰাইজৰ দল আপোনালোকে মিল হ'বনে? আমি আগতেই কৈছোঁ যে আমি জাতীয়তাবাদী যিকোনো ধৰণৰ অসমক ভাল পোৱা, অসমৰ মাটিক ভাল পোৱা, অসমৰ ভাষা সংস্কৃতিক ভাল পোৱা যিকোনো ধৰণৰ আঞ্চলিক দলৰ লগত আমি মিত্ৰতা কৰিবলৈ আমি সাজু আছোঁ। যদি AJPয়ে দুখোজ আগুৱাই, আমিতো আগুৱাই থৈছোঁ, যদি দুখোজ আগুৱাই নিশ্চিতভাৱে মিত্ৰতা হ'ব। এয়া তেখেতলোকৰ মাজত আজি দেখা গৈছে। এই দৃশ্য আমি দেখুৱাই আছোঁ। এয়া হৈছে গোগামুখৰ দৃশ্য। গোগামুখৰ ৰাজপথত এনেদৰে যি ৰাইজৰ দলে তেখেতলোকে গোগামুখৰ পৰা বাইক ৰেলী কৰিছে। ধেমাজি নগৰৰ অভিমুখে এনেদৰে বাইক ৰেলী কৰা দেখা গৈছে। শ বাইক এনেদৰে বাইক ৰেলী কৰা দেখা গৈছে তেখেতলোকৰ মাজত। এয়া তেখেতলোকৰ এক ৰণহুংকাৰ বুলি আমাক জানিব দিছে। যিহেতু তেখেতলোকে ৰাইজৰ দলে ৰাইজৰ মাজলৈ যোৱা নিমিত্তে এনেধৰণে তেখেতলোকে ওলাই আহিছে। গোগামুখৰ পৰা তেখেতলোকে এই বাইক যাত্ৰা সমদল যাত্ৰা তেখেতলোকে যি ইয়াত আহ্বায়কক লৈ তেখেতলোকে সমদল কৰিছে। এই দৃশ্য আমি দেখুৱাই আছোঁ। এয়া হৈছে ধেমাজি গোগামুখৰ দৃশ্য। ৰাইজৰ দলে ৰাইজৰ মাজত সোমোৱা যি প্ৰচেষ্টা এয়া দেখা গৈছে আৰু ইয়াৰ পৰা তেখেতলোকে শক্তি দেখাব বিচাৰিছে যে ৰাইজৰ দলৰ শক্তি, যিহেতু কৃষক মুক্তিৰ লগতে সতৰ যি দল সংগঠনৰ নেতৃত্বত এনেধৰণৰ ওলাই আহিছে। কৃষক মুক্তি সংগঠনৰ লগতে সতৰ দল সংগঠন ওলাই আহিছে। এনেদৰে বাইক ৰেলী দেখা গৈছে। সম্পূৰ্ণ ধেমাজিত এটা পৰিৱেশ। হয়।